यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालনৰ সমান্তৰালভাৱে একেটা পুখুৰীতে মুকুতা কৰ্ষণো কৰিব পাৰি। মুকুতা আহৰণৰ বাবে শামুকৰ খেতি কৰা হয় আৰু এই শামুকৰ পেটত অতি কৌশলেৰে অন্তঃক্ষেপণ কৰা এককটিয়েই সময়ত মুকুতালৈ ৰূপান্তৰিত হয়। শামুক আৰু মাছ খেতি সমান্তৰালভাৱে কৰাৰ ফলত এটাই আনটোক সহায় কৰে আৰু কৃষকজনে তুলনামূলকভাৱে কম মূলধনী বিনিয়োগৰ বিপৰীতে অধিক লাভৱান হোৱাৰ থল থাকে। আমাৰ ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলত মুকুতা খেতি সূচনা কৰাসকলৰ অন্যতম বাটকটীয়া হ'ল নগাঁও জিলাৰ ঢিং বেচিমাৰী অঞ্চলৰ ৰুলেন হাজৰিকা। 2012 চনৰ বিজ্ঞানৰ স্নাতক ৰুলেনে পিতৃৰ পদাংক অনুসৰণ কৰি মীন পালনত জড়িত হৈ 2018 চনত আৰম্ভ কৰে মুকুতা খেতি। প্ৰথম অৱস্থাত দুই এটা সৰু সুৰা অসুবিধাৰ সন্মুখীন হৈছিল যদিও পাছলৈ অভিজ্ঞতা আৰু একাগ্ৰতাই ৰুলেনক এইবোৰ মোকাবিলা কৰিব পৰাকৈ উপযুক্ত হিচাপে গঢ়ি তোলে। পৰৱৰ্তী সময়ত ৰুলেনক সমল ব্যক্তি হিচাপে লৈ মহম্মদ ছফিকুল্লাহ সম্পাদক আৰু স্বৰ্ণলতা দেৱীক পৰিচালন সঞ্চালিকাৰ দায়িত্বৰে গঠিত হ'ল অসম মুকুতা খেতি বিকাশ সমবায় সমিতি। সমিতিয়ে উদীয়মান নিবনুৱা যুৱক যুৱতীসকলক মুকুতা কৰ্ষণৰ প্ৰতি আকৰ্ষিত কৰি ব্যৱহাৰিক প্ৰশিক্ষণ আদি প্ৰদানেৰে সম্ভাৱনীয়তাৰ উন্মেষণত জড়িত হৈছে। আধুনিক বিজ্ঞানৰ উন্মেষৰ সমান্তৰালভাৱে মীন বিজ্ঞানো নিত্য নতুন ৰূপত জাতিষ্কাৰ হৈ আহিছে। আজি কেৱল মীন পালনেই নহয়, মীন পালনৰ বিভিন্ন ন প্ৰযুক্তি উদ্ভাৱনৰ লগে লগে মীন পালনৰ সমান্তৰালভাৱে শামুক খেতি কৰি সেই শামুকৰ পৰা মণিক আহৰণেৰে এক নতুন সম্ভাৱনীয়তাৰ যথেষ্ট উন্মেষ ঘটিছে। আৰু ইতিমধ্যে অসমতো এই শামুকৰ পৰা মণিক আহৰণ কৰি এই ব্যৱসায় বা পালন প্ৰক্ৰিয়াটো যথেষ্ট জনপ্ৰিয় হৈ আছে। এয়া মোৰ হাতত আছে শামুকৰ পৰা আহৰণ কৰা মণিক। মাছ পালন কৰাৰ দৰে মাছ পালনৰ সমান্তৰালভাৱে একেটা পুখুৰীতে মণিকৰ খেতি কৰা হয়, অৰ্থাৎ শামুকৰ খেতি কৰা হয়। সেই শামুকত অতি কৌশলেৰে এককেটি অন্তঃক্ষেপণ কৰা হয় আৰু পৰৱৰ্তী সময়ত সেই অন্তঃক্ষেপণ কৰা এককটিৰ পৰা এনেকুৱা বিভিন্ন ধৰণৰ মণিক উৎপাদন কৰা হয়। আৰু দেখা গৈছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত লগতে আমাৰ দেশীয় বজাৰতো এই মণিক যথেষ্ট জনপ্ৰিয়, যথেষ্ট ব্যৱসায়িক চাহিদা সম্পন্ন। অসমত প্ৰথম এনেধৰণে মণিকৰ খেতি আৰম্ভ কৰিছিল নগাঁৱৰ ঢিং অঞ্চলৰ ৰুলেন হাজৰিকা আৰু নলবাৰীৰ সঞ্জীৱ ডেকাই। পৰৱৰ্তী সময়ত তেওঁলোকৰ সফলতাৰে বাদ বুলি আৰু বহু ব্যক্তিয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহিব ইচ্ছা প্ৰকাশ কৰিছে আৰু তেওঁলোকক সংশ্লিষ্ট জিলা মীন বিভাগ আৰু মীন বিভাগৰ কাৰিকৰী বিষয়া কৰ্মচাৰীবৃন্দই যৎপৰোনাস্তি সহযোগিতা কৰিছে। ৰুলেন হাজৰিকা কেনেকৈনো জড়িত হ'ল মুকুতা কৰ্ষণত, প্ৰাৰম্ভিক কুচকাৱাজ কেনেকুৱা আদি কথাবোৰ আজিৰ পটভূমিত নিশ্চিতভাৱে এক প্ৰাসংগিক বিষয়। আহকচোন ৰুলেনৰ লগত কিছু বাৰ্তালাপ কৰোঁ। ৰুলেন হাজৰিকা, আমি আপোনাক প্ৰথমতে অভিনন্দন জনাইছোঁ, স্বাগতম জনাইছোঁ। আপুনি ৰাজ্যৰ ভিতৰতে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে মুকুতা উৎপাদনৰ অন্যতম বাটকটীয়া। আপুনি এজন অগ্ৰণী মীন পালক আৰু আপুনি এই কথাটোৰ জৰিয়তে মীন পালনৰ সমান্তৰালভাৱে শামুকৰ খেতি কৰি তাৰ পৰা মুকুতা উৎপাদন কৰি
আপুনি এক নতুন দিনৰ বাৰ্তা বহন কৰিছে আমি পুনৰবাৰ আপোনাক অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো কিন্তু ৰুলেন এটা কথা আমাৰ জানিব মন যায় এই কথাটো আপোনাক কেনেকৈ মনলৈ আহিল আগতেতো কোনো মানুহে চিন্তা কৰা নাছিল আপুনি কিয় চিন্তা কৰিলে কেনেকৈ আগবাঢ়িলে অকমান কওকচোন আমাৰ শ্ৰোতা দৰ্শকক একচুৱেলি স্যাৰ এইটো যেটো খামুক আছে হয় মোৰ দেউতা ফিশ ফাৰ্মাৰ হয় চাইলং খামুকটো এইটো হয় 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 মোৰ দেউতা ফিশ ফাৰ্মাৰ ইয়াতো আছে খামুকবোৰ ন ইয়াতো আছে হয় তো মোৰ দেউতা যেতিয়া মানে ফিশ ফাৰ্মিং কৰে তেতিয়া মানে খামুকটো মই ৱাৰিক আমাৰ সতীৰ্থ ৱাৰিক মই অকমান ভালকে প্ৰক্ষেপ কৰিব অনুৰোধ কৰিছো কাৰণ খামুকটো চিনাকি খামুক নহয় জানো কিন্তু ইমান দিন আমি জনা নাছিলো যে এই খামুকটো অসমতে পায় নহয় জানো হয়তো আমাৰ শ্ৰোতা দৰ্শকে খামুকটো দেখি অকমান আগতে সিদ্দিকি ডাঙৰীয়া এটা কথা কৈছিলে যে খামুকটো নেদেখালৈকে আমি কিবা এটা ভাবি থাকিম কিন্তু খামুকটো দেখিলে আমি গম পাম যে এইটো চিনাকি খামুক নহয় জানো কওক এতিয়া আপুনি কওক তো স্যাৰ এই খামুকটো আমাৰ ফিচাৰীত মানে থাকে হয় যেতিয়া দেউতাই মাছটো মানে কালেক্ট কৰে হাৰ্ভেষ্টিং হৈ যায় হয় হয় আফটাৰ হাৰ্ভেষ্টিঙত আমি এই খামুকটো এনেই মানে পুখুৰীত পৰি থাকে বা আমি কি কৰোঁ খলিও খাই বুলি ভাবি পেলাই এনেকুৱা এটা মানে ধাৰণা হৈ এই খামুকটোক আমি মাৰি পেলাওঁ মাৰি পেলাই মানে এনেকুৱা আমাৰ যিমান ফিছ ফাৰ্মাৰ টিল নাও আছে সিহঁতে আজিৰ দিনলৈকে কিন্তু বহুতে মাৰি আছে কিন্তু এই খামুকটো তাৰ কাৰণটো হৈছে মানুহৰ মনত ধাৰণা যে এই খামুকটোৱে খলিও খাই দিয়ে যেতিয়া এইটো মানে মাছৰ কাৰণে খাদ্য দিয়া হয় সেই খাদ্য যেতিয়া খামুকে খায় তেতিয়া মানে ফিছ ফাৰ্মাৰজনৰ অলপ খঙাল হয় আৰু যে এইটো মাৰি পেলাওঁ তেতিয়া এইটো মানে তেনেকৈ মানে আপোনাৰ এটা ছিষ্টেমত গৈ পেলাই মৰে বা নিজে নিজেও মৰে সি যিয়ে নহওক যেতিয়া এনেকৈ মানে ৱেষ্টেজ হৈ পৰিলে তেতিয়া মই এদিনাখন মানে নেটত চাই আছিলোঁ যে পাৰ্ল ফাৰ্মিং বুলি তেতিয়া দেখিছোঁ যে পানী জাহাজ লৈ লৈ চাইনাত ভিয়েটনামত মানে ইমান ডাঙৰ ডাঙৰ প্লান মানে এইবিলাক দেখিলে মানে ভয়ংকৰ লাগে যে ইমান ডাঙৰ প্লান কৰে আকৌ মুকুতাৰ খেতি হয় মানে মনত কেনেকুৱা কিবা এটা লাগিছিলে তেতিয়া যেতিয়া মই আৰু অলপ চালোঁ যে নহয় বাংলাদেশতো হৈ আছে ইণ্ডিয়াতো হৈ আছে কমকৈ হৈ আছে হয় তেতিয়া মই ইণ্ডিয়াত এতিয়া ক'ত শিকিব লাগিব নিশ্চয় হয় হয় তেতিয়া মই চিফা ভুৱনেশ্বৰ তাত মই যোগাযোগ কৰিলোঁ কৰি পেলাই মানে নিজৰ খৰচত নিজে যিমান মানে ফাইনেন্সিয়েল যিমান হেৰি হয় তাৰপিছত মই গ'লো গৈ পেলাই চিফা ট্ৰেইনিং ল'লোঁ তেনেকৈ আৰু বিভিন্ন জেগাত মই ট্ৰেইনিং লৈছোঁ 4-5 জেগাত মই ট্ৰেইনিং ল'লোঁ লোৱাৰ পিছত মই মানে এই বস্তুটো আহি ঘৰত 2018 চনত মানে ফাৰ্মিংটো ষ্টাৰ্ট কৰি দিলোঁ আচ্ছা এটোটো আপুনি মাছ পালনৰ লগতেই কৰিছে মাছ পালনৰ ইয়াৰ কাৰণেতো আপুনি বেলেগ কোনো যত্ন ল'ব হোৱা নাই কেৱল আপুনি শামুকটো আনি পুখুৰীত এৰিছে কিন্তু কিবা হিচাপ আছে নেকি কিমান ডাঙৰ কওকচোন কওক তাৰমানে এই আমি এবিঘা মাটি যদি হয় এবিঘা মাটিত এবিঘা পানী ৱাটাৰ এৰিয়াটো বিঘা হ'লে তাত আমি মানে 5,000 দিওঁ 5,000 দিব লাগে তেতিয়া মাছ যিটো আমাৰ হিচাপ আছে যে 1 বিঘাত 1,000 মাছ দিব পাৰি সেইটো হিচাপত মাছৰ ইয়াত কোনো ইম্পেক্ট নহয় মানে মাছৰ যিটো পালন কৌশল সেইমতেই থাকিব সেম কাৰণ ইটো অৰিজিনেলি স্যাৰ পুখুৰীত আছিলেই ইটো আমাৰ অসমখন এনেকুৱা এখন জেগা যেতিয়া মই ইয়াৰ ওপৰত ট্ৰেইনিং লোৱাৰ পিছত গম পালোঁ আহি পেলাই যে আমাৰ অসমখনত পানীটো আমি ফ্ৰীত পাই আছোঁ আৰু এই শামুকটোও পাই আছোঁ কিন্তু আমাৰ অসমৰ বাহিৰে যদি আপুনি অন্য ৰাজ্যবিলাক চাব যায় যে গুজৰাটত সিহঁতে পানী কিনি পেলাই পাৰ্ল ফাৰ্মিং কৰি আছে আৰু মাজেলছ মোৰ পৰা লৈ আছে মোৰ পৰা যোৱাকালিও আপোনাৰ ৰাজস্থানৰ পৰা ফোন কৰিছে 4,000 চিপ পঠাব লাগে মানে এই শামুকটো পঠাব তাৰমানে আমাৰ অসমত আছে আমাৰ অসমৰ পৰা শামুক নি তেওঁলোকে মুকুতা খেতি কৰি ইমান দিনে আমাক মুকুতা পিন্ধাই আছিলে হয় কওক তো সেই বস্তুটো আমাৰ ইয়াত অলৰেডি আছেই আমি যদি পুখুৰীত খাদ্য নিদিও তথাপি থাকেই কাৰণ আমাৰ পানীটো ইমানেই ভাল ফ্ৰেছ ৱাটাৰটো যে তাৰ কাৰণে বিৰাটেই উপযোগী মানে ইয়াৰ কাৰণে আপুনি কোনো খাদ্য দিব নালাগে একো কৰিব নালাগে ইয়াৰ লাইফ চাইকেলটো ইমান ধুনীয়া আপুনি দেখিলে মানে ভাল লাগে আৰু যে এই শামুকৰ যিটো জন্ম হয় ইয়াৰ হিষ্ট্ৰী লাইফ চাইকেলটো হৈছে এনেকুৱা যে ই নিজে আপোনাৰ এডাল্ট হ'ব সি জন্ম দিয়া ক্ষমতা ইয়াৰ নাই এই শামুকৰ জন্ম দিয়া ক্ষমতাটো নাই কিন্তু তাৰ যেতিয়া সি পূৰ্ণ বয়স্ক হ'ব তাৰ বডিৰ পৰা গ্লচিডিয়া এৰিব পানীত সেই গ্লচিডিয়াটো মাছে খাদ্য হিচাপে খাই পেলাব খাই মাছৰ পেটতে গৰ্ভধাৰণ হ'ব হোৱাৰ পিছত যেতিয়া মাছে বমি কৰি মানে পোৱালিটো মানে ওলাই দিব পেটত ধৰি ৰাখিব নোৱাৰে বমি কৰি ওলাই দিব আৰু সি এডাল্ট হোৱা ষ্টাৰ্ট হ'ব মানে শামুকটো মাছৰ পেটত জন্ম হয় আৰু মাছৰ মুখেদি এটো নিগৰিত হয় গতিকে স্যাৰ চাওক মাছ ডেফিনেটলি থাকিব লাগিব অত্যন্ত আকৰ্ষণীয় কিন্তু নহয় জানো হয় তে মাছটো থাকিলে ডেফিনেটলি আমি এই শামুকটো পাই আছো
তা ফিছ ফাৰ্মিঙৰ লগত পাৰ্ল ফাৰ্মিংটো মানে ইমানেই মানে একলগে কৰিব লগা আমাৰ ইমান ইম্পৰ্টেণ্ট হয় যে আমি যদি অনলি পাৰ্ল কৰোঁ, যদি কোনোবাই টেংক ফাৰ্মিং কৰিব বিচাৰিছে তেনেহ'লে চাওক তাত এই মাজেলছটো য'ৰ পৰা আমি প্ৰডাকশ্যন পাই আছোঁ পোৱাৰ লগে লগে টেংক কালচাৰত আহি পেলাই ইয়াৰ প্ৰডাকশ্যন নাপাওঁ। বুজি পাইছো। তাৰমানে মুকুতাৰ খেতি কৰিলে শামুকৰ লগত মাছ খেতি কৰাটো অত্যন্ত দৰকাৰী, তেতিয়া আমি প্ৰডাকশ্যন পাওঁ। আচ্ছা, আৰু এটা কথা আপোনালোকে জানে নেকি যে এই শামুকটো কিমান বয়সৰ হৈছে, কিমান বয়সৰ হ'ব লাগে? এইটো আমি আমাৰ এটা প্ৰচিডিউৰ আছে, যেনেকে ইয়াত আপুনি অসংখ্য হীৰা দেখা পাইছে, দেখিছো ইয়াত। হয় হয় হয়, এই হীৰাবিলাকত আমি আঙুলি চফ কৰি পেলাই যেতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকে লৈ যাম, এইটো ডাঙৰ যিটো হীৰা আছে এইটো আঙুলিত লাগিব, লাগিলে 1 বুলি কাউণ্ট কৰিম এবছৰ। নেক্সট আকৌ যদি লাগে 2 বুলি কাউণ্ট কৰিম। আপুনি এনেকে চুই চালে গম পাব যে দেখা গৈছে অসংখ্য ৰেখা, কিন্তু আঙুলিত নালাগে। জিকিট এনেকে নহয় স্যাৰ, এনেকে ঘূৰাই ল'ব লাগিব, এনেকে এনেকে এক। তাৰমানে এইটো এবছৰীয়া এইফালে এইখিনিত 1 পাইছে, কিন্তু এইখিনিত গৈ পেলাই 2 এটা পাব। 2 বছৰ অলৰেডি 2 বছৰ হৈছে। কিমান দিন থাকে শামুক এটা? এইটো স্যাৰ 6 ইয়াৰ্ছ, তাৰ লাইফ সাইকেলটো হৈছে 6 ইয়াৰ্ছ। আৰু কোনখিনি সময়ত এই কামটো কৰাৰ কাৰণে আমি 2 to 3 ইয়াৰ্ছৰ ভিতৰত কৰোঁ। ৰুলেনক মুকুতা খেতিৰ ক্ষেত্ৰত সততে উৎসাহিত কৰি আহিছে জিলা মীন বিভাগে। কেৱল মুকুতা খেতিয়েই নহয়, মীন পালনৰ ক্ষেত্ৰতো কাৰিকৰীভাৱে উদ্বুদ্ধ কৰিবলৈ জিলা মীন বিভাগে চেষ্টাৰ ত্ৰুটি কৰা নাই। লগ পাইছিলোঁ জিলা মীন উন্নয়ন বিষয়া সুশীল নাথক। আপোনাৰ জিলাৰ ৰুৰেন হাজৰিকাই অসমৰ ভিতৰতে প্ৰথম মাছৰ সমান্তৰালভাৱে মুকুতাৰ খেতি কৰিছিল, অৰ্থাৎ শামুকৰ খেতি কৰিছে, তাৰ পৰা মুকুতা আহৰণ কৰি তেওঁ এক নতুন সম্ভাৱনীয়তাৰ দিশ উন্মোচিত কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই যে ৰুৰেন হাজৰিকাই নতুন কাম এটাত হাত দিলে, কি ধৰণে তেওঁ আগবাঢ়িল বা আপোনালোকে তেওঁক কেনেধৰণে সহযোগিতা আগবঢ়ালে, অকণমান কথাখিনি কওকচোন। হয়, উদীয়মান যুৱক ৰুৰেন হাজৰিকাই চিফাত, উৰিষ্যাত অৱস্থিত চিফাত প্ৰশিক্ষণ সমাপ্ত কৰি আমাৰ বিভাগৰ লগত যোগাযোগ কৰে। আমি আমাৰ মানুহখিনি ইয়ালৈ আহে, চাই, তাৰপিছত তেখেতেও আমাৰ লগত যোগাযোগ কৰে, বিভিন্ন ক্ষেত্ৰভিত্তিক পৰ্যালোচনা হয়। হোৱাৰ পিছত আমি তেখেতক কেনেকৈ আগবঢ়াই দিব পাৰি এই ক্ষেত্ৰত মানে অনুপ্ৰেৰণা দিব পাৰোঁ, সেইকাৰণে আমি সেই হিচাপত আমি মীন বিভাগৰ সঞ্চালকৰ লগত যোগাযোগ কৰোঁ আৰু তেনেদৰে তেওঁ আগবাঢ়ি আহিছে। মানে কি সুন্দৰ মুকুতা নহয় জানো? এই মুকুতাৰটো যথেষ্ট আন্তৰ্জাতিক বজাৰত চাহিদা আছে। ৰুৰেন হাজৰিকাই যিখিনি মুকুতা উৎপাদন কৰে সেইখিনি কোন বজাৰলৈ যায়, কেনেকে বিক্ৰী হয়, কিবা তথ্য আছে নেকি আপোনাৰ ওচৰত? তেখেতে বাহিৰলৈও যায়, আমাৰ অসমৰ বাহিৰলৈও যায়, আৰু আমাৰ স্থানীয় বজাৰতো চাহিদা আছে যথেষ্ট। মানে আমি এটা কথা ধৰি ল'ব পাৰো যে মীন পালনটো কেৱল মৎস্য উৎপাদনতে সামৰি নথৈ পেলাই আমি যদি এনেধৰণৰ নতুন নতুন কথাবোৰলৈ দৃষ্টি নিক্ষেপ কৰোঁ, হয়তো আৰু বহুত যুৱক যুৱতী উপকৃত হ'ব নহয় জানো? আহিব, তেখেতটো এতিয়া মানে মোটামুটি মডেলৰ নিচিনাই হৈছে এই ক্ষেত্ৰতো বাটকটীয়া। হয়, গতিকে বহু আগবাঢ়ি আহিছে, আমাৰ লগত যোগাযোগ কৰিছে। গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেত আৰু আগবাঢ়ি যাওক, আমি যদি কিবা কিবি সহায় কৰিব পাৰোঁ বা বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি। মানে ইয়াত কিবা বিশেষ কাৰিকৰী কৌশলৰ কথা আছে নেকি? কাৰিকৰী কৌশল মানে এইটো শামুকটোৰ মানে হেৰি অলপ নিৰ্দিষ্ট তাতে মানে একক এটা সোমোৱাই দিয়ে, তাৰপিছত তাতে বস্তুটো শামুকটো বৃদ্ধি হৈ যায় মুকুতাটো, আৰু তাত ধৰক আপোনাৰ সেই শামুকৰ সমান্তৰালভাৱে মাছো উৎপাদন একেটা পুখুৰীতে পাৰি। আৰু আমি শুনিছো যে শেহতীয়াভাৱে আপোনালোকে জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত তেখেতৰ বাবে এখন এনেকুৱা ধৰণৰ বিপণী মুকুতাও থাকিব, মাছো থাকিব, যাতে ক্ৰেতাই আহি দুইটা বস্তুৱে সমানে উপভোগ কৰিব পাৰে বা সমানে ক্ৰয় কৰিব পাৰে নহয় জানো? হয় হয়, আমাৰ কাৰ্যালয়ৰ বাহিৰতে আছে, তাত মানে তেখেতে অতি শীঘ্ৰে আৰম্ভ কৰি আৰু একেলগে মুকুতাৰ ব্যৱসায়টো। ধৰক এই ৰুৰেনৰ কাম কাজখিনি চাই জিলাখনৰ ধৰক আন যুৱক যুৱতীও আপোনাৰ ওচৰলৈ আহিছে, জিলা বিভাগৰ পৰা কাৰিকৰী সহযোগিতা বিচাৰিছে, আৰু আপোনালোকে আশা কৰিছে যে এই ধৰণৰ কামটো অনাগত দিনত আৰু অধিক সম্প্ৰসাৰিত হ'ব? হয়, নিশ্চয় সম্প্ৰসাৰিত হ'ব, আৰু আগবাঢ়িলে আমি নিজে আগবাঢ়ি যাম। ৰুলেনৰ কৰ্মৰাজিৰ লগত কাৰিকৰীভাৱে সম্পৃক্ত হৈ আছে মীন বিষয়া আবদিদাৰ হুছেইন ছিদ্দিকী। দেশৰ বিভিন্ন বিজ্ঞানী মহলৰ লগত যোগাযোগ কৰি তথ্য, সমল, নব্য উদ্ভাৱনলানি আহৰণেৰে প্ৰযুক্তি হস্তান্তৰতো ৰুলেনক সহায় কৰি আহিছে ছিদ্দিকীয়ে। মহকুমা মীন উন্নয়ন বিষয়া ছিদ্দিকীয়ে জনাইছিল এনেদৰে। শামুকৰ পেটত মণি, হয়, কি মধুৰ মাদকতা থকা
বাক্যষাৰ নহয় জানো কিন্তু শামুকৰ পেটত মানে কি কথাটো হয়তো বৰ সহজসাধ্য নহয় তাত কিছু কাৰিকৰী কথা বতৰা জড়িত হৈ আছে আৰু আমি আটাইতকৈ ভাল পাইছো যে মীন পালনৰ সমান্তৰালভাৱে এই কামটো কৰিব পাৰি অৰ্থাৎ মাছ উৎপাদনৰ জৰিয়তে তেওঁৰ এটা উপাৰ্জন হ'ব আৰু এই মণিকৰ জৰিয়তে যেহেতু বজাৰত আন্তৰ্জাতিক বজাৰতে হওক বা দেশীয় বজাৰতে হওক যথেষ্ট চাহিদা আছে মই আপোনাৰ পৰা জানিব বিচাৰিম ইয়াত কাৰিকৰী ভিত্তিটো কি কাৰিকৰী ভিত্তিটো চাওক এতিয়া মুকুতাটো আচলতে প্ৰাকৃতিকভাৱে কিছুমান বিশেষ শামুকৰ ভিতৰতে থাকে হয় সেইটোকে বিজ্ঞান ভিত্তিকভাৱে এই শামুকৰ পেটত আমি যদি কিবা ইউনিট সোমোৱাই দিওঁ যেনে ধৰক আমি যিটো অৱয়ৱৰ ইউনিট সোমাওঁ সেই অৱয়ৱত এই মুকুতাটো হৈ ওলাই আহে এই যেতিয়া আমি অৱয়ৱটো সোমাই দিওঁ তাতে অলপ কাৰিকৰী জ্ঞানৰ প্ৰয়োজন যেতিয়া আমি শামুকটো আনি পেলাই তাক কণ্ডিশ্যনিং কৰিব লাগে প্ৰথম কণ্ডিশ্যনিং কৰাৰ পিছত তাৰ ভিতৰত যেতিয়া আমি এই ইউনিটটো সোমাই দিওঁ তেতিয়া সেই শামুকটোক বিশেষভাৱে 3 দিন অলপ যতন ল'ব লাগে আৰু তাৰ খাদ্য আমি বিশেষভাৱে প্ৰস্তুত কৰি তাক খাদ্য খুৱাব লাগে তাৰপিছত আমি পুখুৰীত মেলি দিওঁ এই যিটো পৰ্যায় যে যেতিয়া আমি সোমোৱাই দিওঁ এই ইয়াত মানে তাক ইণ্টেনচিভ কেয়াৰ দিব লাগে সেই ইণ্টেনচিভ কেয়াৰ ইউনিটত শামুকখিনি ৰখাৰ পিছতহে পুখুৰীত মেলি দিয়া যায় আৰু ইয়াত কিছু কাৰিকৰী জ্ঞানৰ আৱশ্যক তাৰ কাৰণে উপযুক্ত প্ৰশিক্ষণৰ আৱশ্যক আৰু ৰুলেন হাজৰিকাই নিজে প্ৰশিক্ষণ লৈ পেলাই আহি ইয়াত নিজে কামখিনি হাতে কামে কৰাৰ পিছত তেওঁ আজি আমাৰ ৰাজ্যখনৰে এটি মানে এছেট হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এটা সম্পদ মানে ধৰক আপুনি মই যি ধৰণে অতি সংক্ষেপতে কথাখিনি পাতিলো কথাখিনি শুনি ধৰক যিমান সহজভাৱে কামটো কৰিব পৰা যায় যেন লাগিছে কিন্তু ইয়াত যিটো গোটেই কৌশলটো ৰুৰেল হাজৰিকাৰ নিচিনা যি মানুহ বা আমাৰ ৰুলেন হাজৰিকাৰ নিচিনা যিসকল ব্যক্তি যোনে অন্তঃকৰণেৰে জড়িত হৈছে তেওঁলোকেহে আচলতে অত্যন্ত নিষ্ঠাৰে এই কামখিনি কৰিব পাৰিব নহয় জানো মানে ইয়াত যিখিনি কাৰিকৰী কথা বতৰা আছে কিন্তু এটা কথা মোক কওক যে শামুকটো কেনেকে পাব ক'ত পাব এই কথাখিনিত এটা সম্যক জ্ঞান লাগিব যিটো শামুক এইটো আমি কাণফলা শামুক বুলি কওঁ এয়া আমাৰ অসমৰ পৰিৱেশত প্ৰত্যেকটো বিলৰ পাৰতে বা বিলতে সহজভাৱে উপলব্ধ হয় এই শামুকখিনি আমি এনেই দেখি থাকোঁ তাৰ কোনো গুৰুত্ব নাই যেন লাগে কিন্তু এই শামুকখিনিকে যদি বুটলি আনি আমি পেলাই এই কামত লগাওঁ তেতিয়াহ'লে এই শামুকখিনিৰ পৰা যিখিনি এটা অৰ্থনৈতিক উপাৰ্জন আজি এই মুকুতা উৎপাদন এটা বিৰাট ডাঙৰ ইণ্ডাষ্ট্ৰীলৈ পৰিণত হ'ব পাৰে মীন পালকসকলে ইয়াৰ জৰিয়তে কাৰণ যিহেতু মাছ পালনত খুব বিশেষ ডিফাৰেঞ্চ নাহে একেলগে মাছো পালন হ'ল আৰু এই মুকুতাও পালন হ'ল তাৰ কাৰণে উপযুক্ত বজাৰ ইতিমধ্যে গঢ়ি উঠিছে আৰু এই মুকুতাখিনিৰ এক অলংকাৰিক এক মান আছে ৰুলেনে প্ৰমাণ কৰি দিছে যে মীন পালনৰ সৈতে সমান্তৰালভাৱে মুকুতা খেতি কৰি কৃষকজন দুগুণে লাভান্বিত হ'ব পাৰে তদুপৰি এটাই আনটোক সহায়হে কৰে কোনো অসুবিধাৰ সৃষ্টি নকৰে সেয়েহে প্ৰতিজন মীন পালকে মীনৰ লগত মুকুতা অৰ্থাৎ শামুকৰ খেতিও কৰিব লাগে এই ধাৰণাটোৰ বিজ্ঞানসন্মত বিশ্লেষণ জানিবলৈ নগাঁৱৰ আন এজন মহকুমা মীন উন্নয়ন বিষয়া প্ৰাঞ্জল কুমাৰ দাসৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ ইতিমধ্যে আমি আলোচনা কৈছোৱে যে মানে মীন পালনৰ সমান্তৰালভাৱে শামুক পালন কৰি মুকুতা উৎপাদন কৰা হয় এই যে শামুকৰ লগত মাছ পালন এই মাছখিনি কিবা বেলেগ ধৰণে পৰিচৰ্যা কৰিব লাগে নেকি বা বেলেগ প্ৰজাতিৰ মাছ নেকি বা মাছখিনি থকাৰ কাৰণে শামুকৰ কিবা ক্ষতি হৈছে নেকি মীন বিজ্ঞানৰ দৃষ্টিকোণেৰে আপুনি কি ক'ব আমি মাছখিনি যিখিনি মাছ আমি এজ ইউজুৱেল যিখিনি পোহোঁ যিবোৰ ঘৰৰ পুখুৰীত পোহোঁ ৰৌ বাহু মিৰিকা বা কমন কাপ চিলভাৰ কাপ গ্ৰাছ কাপ সেইখিনি মাছেই আমি একেলগে পোহোঁ ইয়াত কিন্তু ইয়াৰ পৰা মানে কি হয় শামুকখিনি এক্সট্ৰা থাকে ই পৰি থাকে পুখুৰীত তলত মানে তলত পৰি থাকে ই এক্সট্ৰা থাকে তাৰ কাৰণে কোনো জেগাৰ কোনো হেৰি মানে আমাৰ সমস্যা তাত নাথাকে মানে খুব পোনপটীয়াকৈ ক'ব গ'লে এইটো এটা ওপৰঞ্চি উৎপাদন বুলি ক'ব পাৰি হয় মানে আপুনি যিখিনি মাছ তাত পুহিছে সেই মাছখিনিয়ে শামুকৰ লগত কোনো কাৰণতে প্ৰতিযোগিতা নকৰে আৰু বৰঞ্চ সিহঁতৰ লাভে হয় যিটো মানে কেনেকৈ লাভ হয় শামুকে যিখিনি আমাৰ এলগি বা ফাইটোপ্লেংটন খাব তাৰপৰা যিটো এস্কিটা ওলাব সেইটো মাছৰ এটা ভাল মানে শামুকৰ যি বিষ্ঠা সেইখিনি মাছৰ কাৰণে ভাল খাদ্য গতিকে ওপৰঞ্চি এটা লাভহে হয় আৰু শামুকখিনিৰ কিবা ক্ষতি হয় নেকি মাছ থকা তেনেকুৱা কোনো ক্ষতি নহয় মাছখিনি থকাৰ কাৰণে কিন্তু শামুকৰ আচলতে আমাৰ মানে পৌৰাণিক দিনত কয় যে মাছৰ পেটতে শামুক জন্ম হয় মাছ থাকিলে শামুক থাকিবই
কেৱল মানে এই শামুকখিনিক শৃংখলাবদ্ধভাৱে ৰুলেন হাজৰিকাই পৰিচালনা কৰি বা তেওঁ এই পালনটো কৰি এই ধৰণৰ মণিক মানে মোৰ ইমান ভাল লাগিছে মোৰ প্ৰতিবাৰে আপোনাক দেখুৱাইছো এইকাৰণে যে মই অত্যন্ত আপ্লুত হৈছো যে মানে অসমৰ পটভূমিত অসমৰ অত্যন্ত ভিতৰুৱা ঠাইত এই ধৰণে ৰুলেন হাজৰিকাই মণিক উৎপাদন কৰিছে আৰু যি মণিক কেৱল অসম বা ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছে এইটো খুব ভাল লক্ষ্য এই প্ৰডাক্টবোৰ অনলাইনো আজিকালি যেটা এমাজন হওক হয় 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 ঠিক আপোনাৰ তেনেকুৱা হেৰিয়াতো আমি শ্ৰোতা দৰ্শকক কথাটো জনাই দিব পাৰো যে যদি কোনোবাই ৰুলেন হাজৰিকাৰ এই ধৰণৰ সামগ্ৰী ল'ব ইচ্ছা কৰে তেনেহলে এমাজনৰ জৰিয়তেও যিটো আজি তথ্য প্ৰযুক্তিৰ ব্যৱস্থা সেই হিচাপে ল'ব পাৰিব শামুকৰ পেটত মুকুতা গঢ়িবলৈ অতি কৌশলেৰে একক এটি সুমুৱাই দিয়া হয় তাৰ পাছত নিৰ্দিষ্ট পৰিক্ৰমাৰ মাজেৰে শামুকটি মেলি দিয়া হয় মীন পালনৰ পুখুৰীত এই কামখিনিত অৱশ্যে যথেষ্ট পাৰদৰ্শিতাৰ প্ৰয়োজন তদুপৰি অভিজ্ঞতা আৰু বিজ্ঞানসন্মত দৃষ্টিকোণটো লাগিবই আহকচোন ৰুলেনৰ পৰা আমিও কিছু কথা বুজ ল'বলৈ চেষ্টা কৰোঁ ৰুলেন আপোনাৰ মুকুতা যি উৎপাদনৰ কৌশল তাত অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল এই অস্ত্ৰোপচাৰটো যে আপুনি কেনেকে মুকুতাটো তাত অন্তঃক্ষেপণ কৰিব আৰু কেনেকে তাৰ পৰা মুকুতাটো উলিয়াই আনিব তে এখেতসকলে আপোনালোকৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত হয় স্যাৰ মানে আপোনালোকে যিটো সমবায় গঠন কৰিছে যে এখেতসকলক প্ৰশিক্ষণ দিয়াইছে আৰু আজি এওঁলোকে এই কামটোত জড়িত হৈছে মোক সংক্ষেপতে কোনে কি কাম কৰি আছে অকমান কওকচোন মানে গোটেই প্ৰস্তুতিটো কেনেকুৱা আপুনি এইটো লৈ আহিলে হয় স্যাৰ এইটো এতিয়া আনিছো আমি হোল্ডিং ট্যাঙ্কৰ পৰা আনি ইয়াত অপাৰেশনৰ কাৰণে ইয়াত এনেকৈ থব লাগে আৰু ইয়াত পানী দিব লাগে অলপ পানী দিব লাগে হয় দিয়াৰ পিছত এই শামুকখিনিয়ে নিজে নিজে মুখটো অকমান ওপেন কৰিব ওপেন কৰাৰ লগে লগে ইয়াত থকা যিটো পেচুলা আছে এইটো পেচুলা বুলি কোৱা হয় এই পেচুলাটো আমি কি কৰো শামুকৰ যত অকমান মেলি এইটো স্যাৰ অলপ মেলিছে হয় এইটো মই দিয়াৰ লগে লগে হিচাপ স্যাৰ কামুৰি দিছে এনেকে মই ললো এতিয়া মানে আমাৰ প্ৰসেছত গুছি যাব অকমান প্ৰেসাৰ দিলে মুখটো অকন খুলিব খোলাৰ পিছত আমি এটু ওপেনাৰ বুলি কোৱা হয় ওপেনাৰৰ সহায়ত এটো আমি ওপেন কৰো হয় হয় এয়া ওপেন কৰি তাৰ পিছত আমি আউটাৰ দিও আউটাৰ দি পেলাই এনেকে অকমান ক্যামেৰা পিনে ধৰক হয় এনেকে লগাই লম লগাই লোৱাৰ পিছত এতিয়া আমি অপাৰেশন কৰিম হয় ইয়াত স্যাৰ এইয়া দেখা পাইছে আপুনি এটু যেটো মেন্টাল টিস্যু হয় 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 বিজলুৱা অকমান জেলিৰ নিচিনা স্যাৰ ওহ অতি সুন্দৰ হয় দেখিছো এটু এতিয়া এনেকে ওপেন কৰাৰ পিছত ইয়াত আমি নিউক্লিয়াছটো ঘুমাই দিম মানে এইটো এককটো এই এককটো আপোনালোকে কিনি আনো মই নিজেও বনাও তো এটু স্যার গণেশ আছে হয় এই গণেশটো যেতিয়া মই ইয়াত ঘুমাই দিম এয়া ঘুমাই গল অলৰেডি অকমান ফাক হৈ থকাৰ কাৰণে এটু মই কি কৰিম এনেকে ক্লোজ কৰি দিম হয় 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 এটা সাইড হৈ গল নেক্সট এটু সাইডত আৰু এটা হ'ব মানে এটা শামুকত দুটা মুকুতা পাব পাৰি ন দুটাৰ বেছিও পাৰি নেকি নাই দুটাৰ বেছি নোৱাৰি দুটাই পাৰি এটুত আমি নেক্সট আৰু এটা ঘুমাই দিলো হয় এটু অলৰেডি এয়া ইমপ্লিমেন্টেশন হৈ গল হয় তে এটু আমি কি কৰিম এনেকে খুলি পেলাই ইয়াক শুকানত 2 ঘণ্টা সময় ৰখাই থম শুকানত 2 ঘণ্টা এটা মানে সকলো একেটা কামেই কৰি আছে কৰি পেলাই ইয়াক 2 ঘণ্টা ৰাখি থম তাৰ পিছত আইসিইউ ট্যাঙ্কত যাব আইসিইউ ট্যাঙ্কত গৈ আইসিইউ ট্যাঙ্ক মানে তাত কিছু সময় পৰিচৰ্যা হয় তাত মেডিকেল ট্ৰিটমেন্ট হ'ব কি কৰিব তাত তাৰ মানে এয়া মেন্টাল টিস্যুটো যে ওপেন হৈছে হয় নেচাৰেলি কি লাগি আছিল আমি ইনষ্ট্ৰুমেন্টৰ সহায়ত যেতিয়া তাক অলপ আতৰাই দিছো তেতিয়া তাত যিখিনি আঘাত হৈছে সেই ইনফেকশন হ'ব পাৰে কাৰণে আমি তাত মেডিকেল ট্ৰিটমেন্টত তাক 4 দিন ৰাখি পেলাই এন্টিবায়োটিক ট্যাবলেটৰ সহায়ত তাক মানে আমি ট্ৰিটমেন্ট কি এন্টিবায়োটিক দিয়ে এটো ক্লেবাম 625 mg এটা ট্যাবলেট আছে হেতু গুৰি কৰি এমক্সিসিলিন আৰু ক্লেভোলিনিক এসিড নহয় জানো হয় তো হেতু স্যার আমি প্ৰতি 20 লিটাৰ পানীত এটাকে ট্যাবলেট দি গুৰি কৰি পেলাই দি দিয়ে গুৰি কৰি তাৰ পিছত আমি 24 ঘণ্টা ৰাখো আকৌ পানীটো চেঞ্জ কৰো তেনেকে আমি 4 ডেজ মেডিকেল ট্ৰিটমেন্ট কৰো কৰি পেলাই তাৰ পিছত হে পুখুৰীত নি পেলাই শামুকখিনি এৰো তাৰ পিছত আৰু কৰণীয় একো নাথাকে মানে এই কামখিনিয়ে যথেষ্ট স্পৰ্শকাতৰ নহয় জানো ধৰক আপোনালোকে ইয়াত যেটো আপোনালোকৰ সমবায়ৰ জৰিয়তে মানে আপুনি প্ৰথমতে নিজে কৰিলে সফল হ'ল সমবায় আৰম্ভ কৰিলে এওঁলোক মানে সমবায়ৰ অংশীদাৰ তে ইয়াত প্ৰশিক্ষণ পাতি লোৱাৰ ব্যৱস্থা আছে নেকি আছে স্যাৰ কেনেকুৱা ধৰণৰ তাৰ মানে আমাৰ লগত মানে এনে জেনাৰেলি যেটো চলি আছিল যে কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰি পেলাই আহি আমাৰ মোৰ এটা ৰিসাৰ্চ সেন্টাৰ আছে তাত আহি পেলাই ট্ৰেনিং লৈ 2 দিন থাকে কোত আছে হেতু গৱেষণাগাৰটো বেসামাৰী মোৰ যেটো হেড অফিস তাত আছে কিন্তু এতিয়া সদ্যহতে আমি
এই যিখন ৰিচাৰ্চ চেণ্টাৰ আপুনি দেখা পাইছে এইটোতে আমি এতিয়া মানে গেষ্ট হাউচ বনাইছোঁ আৰু অসমৰ বা ভাৰতৰ যিকোনো ৰাজ্যৰ পৰা আহিলে ইয়াত থাকি মেলি প্ৰশিক্ষণ লৈ পেলাই যাব পাৰিব। মুকুতাৰ চাহিদা আৰু বজাৰ অতি ঈৰ্ষণীয়। ৰুলেনে মুকুতাৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি বিপণন কৰে। বিপণনৰ কোনো সমস্যা নাই। ছিদ্দিকী ডাঙৰীয়া, মই এটা কথা ক'ব লাগিব যে মই আপোনালোকৰ জিলা মীন বিভাগক নিশ্চিতভাৱে কৃতিত্ব দিম। কিমান সুন্দৰ সুন্দৰ উপস্থাপন নহয়নে? মুকুতাৰ পৰা তেওঁলোকে বিভিন্ন সামগ্ৰী, এইটো কাণত পিন্ধা নেকি? কওকচোন, কওক। তাৰমানে ছাৰ এইটো যে দেখিছে একচুৱেলি মাদাৰ অফ পাৰ্ল হয়, মানে শামুকৰ যিটো ৱেষ্টেজ মেটেৰিয়েল এইটো পাৰ্ল হোৱাৰ পিছত এই অংশটো কাটি এইটো পেলাই নিদিয়ে তাৰমানে এইটোক আমি এনেকে চাফা কৰি লওঁ। আচ্ছা, চাফা কৰি পেলাই তাৰপিছত এইটো নেচাৰেল হৈ গ'ল। ইয়াক আমি এনেকে কাটি পেলাই বিভিন্ন আকাৰ। এইটো কি বস্তু? এইটো ছাৰ এই শামুকৰ বাকলি, কাণত পিন্ধা নেকি? কাণত পিন্ধা, এইটো কাণফুলি হয়। আৰু এইটো মানে শামুকৰ যিটো পেলনীয়া অংশ মুকুতা হোৱাৰ পিছত আমি শামুকৰ বাকলিটো পেলাই দিওঁ, মানে যিখিনি মুকুতা হয় কাটি পেলাই বাকী অংশখিনি পেলনীয়া আছিলে। এইটো ছাৰ অল ইণ্ডিয়াত ময়ে এইটো ইম্প্ৰুভমেশ্যন কৰিছিলোঁ আৰু অলৰেডি চিফাই মোক এইটো কাৰণে ৰিকগনিশ্যন দিছে। যিটো ভুৱনেশ্বৰৰ কেন্দ্ৰীয় অলৱনীয় জল সংবৰ্ধন প্ৰতিষ্ঠান নহয়, বিশ্বৰে অগ্ৰণী মীন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান হয়। মুকুতাকৰ্ষণ অপেক্ষাকৃতভাৱে এটা নতুন বিষয়। চাহিদা, বজাৰ দৰ আৰু সম্ভাৱনীয়তাৰ দিশৰ পৰা ই অনন্য। ইচ্ছুক মীনপালকসকলে এই দিশত মনোনিৱেশ কৰি লাভৱান হ'ব পাৰে। किसान भाइयों गांठ बांध लो बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।